3 বছৰ পূৰ্বে প্ৰলয়ংকৰী বানে ছিঙি নিয়া এটি পথ আজিও নহ'ল মেৰামতি। এই মুহূৰ্তত চিপাঝাৰৰ 2 নম্বৰ চক্ৰমুখত আছোঁ। 2 নম্বৰ চক্ৰমুখৰ ডিমিলা নদীৰ মথাউৰিৰ পৰা হালধালৈকে প্ৰায় 3 কিলোমিটাৰ দীৰ্ঘৰ এটা পথ আজি 3টা বছৰ আগতে ডিমিলা নদীৰ প্ৰলয়ংকৰী বানে এই পথছোৱা ছিগি নিছিল আৰু তেতিয়াৰ পৰাই যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আছে স্থানীয় লোকসকলে। এনেও এই পথছোৱা কেঁচা পথ, আজিলৈকে পকীকৰণ হোৱা নাই। কিন্তু যেতিয়া 3 বছৰ আগতে প্ৰলয়ংকৰী বানে এই পথছোৱা ছিগি নিছিল, বাৰিষা কালত এনেদৰে এখন সাঁকোৰ সহায়ত অহা যোৱা কৰে স্থানীয় লোকসকলে। খৰালি কালতো এনেকুৱা হৈ থাকে, পথছোৱা বোকা পানীত একাকাৰ হৈ পৰে। ইয়াতে ছাত্ৰ ছাত্ৰীসকলে কান্ধত চাইকেল লৈ আহে আৰু যিসকল কণ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক মাক দেউতাকে কঢ়িয়াই পাৰ কৰি দিব লগা হয়। তাৰোপৰি এইফালে বাইক, চাইকেল, অন্যান্য পথচাৰীয়ে অহা যোৱা কৰে আৰু সেইসকলে আজি 3টা বছৰে অশেষ কষ্ট ভোগ কৰি আছে এই পথছোৱা। প্ৰকৃততে কি হৈছে, যিহেতু 2 নম্বৰ চক্ৰমুখ আগতে বুঢ়া পঞ্চায়তৰ অধীনত আছিল আৰু এইবাৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত হৈছে গাঁওখন। দাদা অলপ আগুৱাই আহিব। আমাৰ এই 2 নং চক্ৰমুখৰ যি মাথাউৰিৰ পৰা হালদা লাষ্ট গেটলৈ যোৱা যিটো পথ আছিলে, এই পথটো আমাৰ বিধায়ক মহোদয়ে ইতিমধ্যে যোৱা 2022 চনত তেখেতে আহিছিলে ভুটভুটিৰে। আহি তেখেতে আমাৰ এই অৱস্থা দেখা পাই গৈছিলে, কি জলকাৰ হৈ আছিলে বানপানীত। তেখেতে ভুটভুটিৰে আহি আমাৰ এইখিনি আমাক পৰিদৰ্শন কৰি তেখেতে কৈছিলে যে আমি এই পথটো আমি নিৰ্মাণৰ কাৰণে সোনকালে আমি সহযোগ কৰিম। তাৰপিছত আজি এতিয়া প্ৰায় 25 চলি আছে, 26 পাব আহি। এতিয়ালৈকে আমাৰ এই পথটোৱে কোনো নিৰ্মাণৰ ব্যৱস্থা হোৱা নাই। সেয়া মই আমাৰ মাননীয় বিধায়ক মহোদয়ক জনাওঁ যে আমাৰ এই পথটি মেৰামতি কৰি আমাৰ অহা যোৱাৰ ব্যৱস্থাটো কৰি দিয়ে যেন, আৰু আমাৰ যি স্কুলৰ ল'ৰা ছোৱালীখিনি তেওঁলোকে বানপানীত অহা যোৱা কৰিব নোৱাৰে আৰু তেওঁলোকৰ স্কুলে বন্ধ হৈ যায়। গৰু ছাগলী মানুহ আমি এই সাঁকোৰে যাওঁতে 3টা মানুহ কিছুমান এইপিনে বাচ্চা লৈ যায়, বানপানীৰ ধাৰত উঠি যায়। কিন্তু আকৌ আমি যদি কোনোবা যদি ইয়াত মানুহ নাথাকোঁ তেনেহ'লে তেওঁলোকৰ বহুত দুৰৱস্থা হয়। সেয়ে মহোদয়ক জনাওঁ যে আমাৰ এই পথটো মাথাউৰিৰ পৰা আমাৰ হালদালৈকে নিৰ্মাণ কৰি দিয়ে যেন, তাৰ কাৰণে মই অনুৰোধ জনালোঁ। ইয়াতে আছে স্থানীয় মহিলাসকলো আছে। যিহেতু আপোনালোকক আমি নিজেও এই স্থানত উপস্থিত হৈ দেখিছোঁ, ছাত্ৰ ছাত্ৰীসকলে কান্ধত চাইকেল লৈ কেনেদৰে পাৰ হয়, কিমান যাতনা। সিহঁতৰ বহুত অসুবিধা হয়। যেতিয়া 9টা বাজে আমি সিহঁতক স্কুলত এইখিনি জেগা পাৰ কৰি দিওঁ। তাৰপিছত আকৌ ছুটিৰ টাইমত আকৌ আমি আগবাঢ়ি যাব লগা হয়। আকৌ সিহঁতক আমি আগবাঢ়াই আনি এইখিনি আমি দাঙি লওঁ। চাইকেলখিনি দেউতাকহঁতে কান্ধত লৈ পাৰ কৰি দিয়ে। আৰু যেতিয়া বানপানী হয়, এনেকুৱা পানীত ধাৰ পৰে, তাৰমানে কি আমাৰ গৰু ছাগলখিনি আমাৰ মাথাউৰিটোৱে সাৰথি। যেতিয়া পানী হয় আমাৰ ঘৰৰ চোতালত পানী ভৰ্তি হৈ যায়। গ'লে আমি গৰু ছাগলখিনিও মাথাউৰিক নিবা আমাৰ উপায় নাই। তাৰমানে ইপিনে আমি পাৰ হ'ব পৰা আমাৰ কোনো পৰ্যায়ৰ উপায় নোহোৱা হৈ যায়। তেতিয়া আমাৰ গৰু ছাগলো কিছু উঠি যাব লগা হয়, আমিওতো মৰি থাকিম। যদি আমি মাথাউৰিটোত আমি কিছুমান মানুহ ঘৰ সাজি থাকিব পাৰোঁ, যদি ৰাস্তাটো আমাৰ ঠিক হয় আমি দেউৰমাৰী মাথাউৰিটোত উঠিব পাৰোঁ। ৰাস্তাটো যদি এই গতি আমি পাৰ হ'বতো নোৱাৰোঁ, নহ'লে আমি মানুহ মৰিব লাগিব। গৰু ছাগলটো মৰি বহুত যায়, মানুহখিনি কিবাকৈ চৰা থাকা ল যায়, তেনেকুৱা অসুবিধা হয়। যিহেতু বুঢ়া পঞ্চায়তৰ অধীনত আছে ইমান বছৰে, পঞ্চায়তৰ কৰ্মীসকলক জনোৱা হোৱা নাছিল নেকি? পঞ্চায়তৰ কৰ্মীসকলক জনোৱা হৈ গৈছিল, আহিছিল। তেওঁলোকে 2022 যেতিয়া বানপানী হৈ গৈছিল তেওঁলোকে আহিছিল। আমাৰ মেম্বাৰ আছিল, ইঞ্জিনিয়াৰ আছিল আৰু তাৰ লগত কেইজনমান মানুহ আহিছিল। তেওঁলোকে ফটো মাৰি লৈ গৈছিল। তেওঁলোকক মই এইটোৱে কৈছিলোঁ যে আপোনালোকে আমাক অলপ সুবিধা কৰি দিয়ক, কমচে কম বাঁহ বেতৰ অলপ সুবিধা কৰি দিলে আমি ল'ৰা ছোৱালীখিনি অহা যোৱা কৰা অলপ সুবিধা পাম। তেওঁলোকে হ'ব বুলি কৈ পেলাই আজিও নাই। গতিকে তাৰপিছত বিধায়কক জনালোঁ। বিধায়কে আহি পেলাই কৈছিল বোলে এই ৰাস্তাটো আমি মেৰামতি কৰি দিম বাৰু, চিন্তা নকৰিবি। এতিয়া আজি 2025 পৰিলে মেৰামতি নাই আৰু বৰ্তমান। আৰু মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এগৰাকী ছাত্ৰ এনেদৰে পাৰ হৈছে, বিদ্যালয়ৰ পৰা ঘৰ অভিমুখী ছাত্ৰ, আৰু বাৰিষা হ'লে কোনোবা ইয়াতে ৰখি থাকিব লাগে আৰু অভিভাৱকে এই ছাত্ৰ ছাত্ৰীসকলক পাৰ হোৱাত সহায় কৰে। আৰু এনেদৰেই চলি আছে এই ঠাইখিনিৰ উন্নয়ন। যিহেতু 3টা বছৰ আগতে ডিমিলা নদীৰ প্ৰলয়ংকৰী বানে এই পথছোৱা ছিগি নিছিল আৰু 3 বছৰ ধৰি কোনো মেৰামতি হোৱা নাই। আৰু এই খবৰটো জনপ্ৰতিনিধিসকলে লাভ কৰাৰ পিছত
তেওঁলোকে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।